হয়, তাৰ মানে ল'ৰাজনৰ নাম মানিক দাস হয়। আমাৰ 1 নং বিষ্ণুপুৰ জাৰিছপানীৰ তেওঁৰ ঘৰ হয়। ল'ৰাটো মানে যোৱা বছৰ এপেণ্ডিক্স বেমাৰত ভুগিছিল। তাৰপিছত তেওঁক হস্পিটেললৈ লৈ যোৱা হৈছিল। গুৱাহাটী মেডিকেলৰ লৈ যাই তেওঁক অপাৰেশ্যন কৰা হৈছিল। অপাৰেশ্যনৰ পিছত তেওঁৰ ঘৰত অপাৰেশ্যন চলাকালীন চিকিৎসা চলাকালীন তেওঁৰ ঘৰত তেওঁৰ পিতৃৰ মৃত্যু হয়। তাৰপিছত তেওঁৰ মাতৃয়ে তেতিয়া হস্পিটেলত আছিল। হস্পিটেলৰ পৰা ঘৰত উভতি আহি আমি তাৰপিছত ৰাইজৰ পৰা সহায় লৈ আমি তেওঁৰ পিতৃৰ সৎকাৰ কৰি আকৌ এই মানিক দাসক আমি হস্পিটেলৰ পৰা ভালকৈ উভতাই ঘৰলৈ আনিলোঁ। তাৰপিছত এবছৰ ভালে আছিল, কিন্তু আজি কেইদিন ধৰি আকৌ এই মানিক দাসৰ অৱস্থাটো বেয়াৰ দিশে গৈছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয় আৰু লগতে আমাৰ সকলো ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ যাতে এই ল'ৰাটোক ভাল হোৱাৰ কাৰণে অলপ সাহাৰ্য কৰে, নহ'লে কিন্তু এই ল'ৰাটোক মানে বচাব পৰা নাযাব। সেইকাৰণে আমি আকৌ ৰাইজৰ ফালৰ পৰাও সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ যাতে আপোনালোকে অলপ সহায় কৰে, নহ'লে ল'ৰাটোক আমি বচাব নোৱাৰিম। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে তেওঁৰ পিতৃ ইতিমধ্যে ঢুকাইছে। মাতৃয়ে কি কৰি সংসাৰ চলাই আছে? তাৰমানে মাতৃ এতিয়া মানে কোনো কামেই নকৰে, মানুহৰ পৰা খুজি মাগি খাবলগীয়া হৈছে। কাৰণ তেওঁলোকৰ এটা মিল আছিল, মাটি আছিল, গৰু বাছুৰ আছিল, কিন্তু তেওঁৰ বেমাৰৰ সময়ত সকলো বয় বস্তু বিক্ৰী কৰিবলগীয়া হয়। সেইবিলাক বস্তু বিক্ৰী কৰি তেওঁৰ চিকিৎসাটো কৰিছিল। কিন্তু এতিয়া তেওঁৰ একোৱেই নাই যে তেওঁক মানে বিক্ৰী কৰি বা এইটো কাম কৰি তেওঁৰ চিকিৎসাটো কৰিব। যিহেতু তেওঁৰ মাতৃ অকলে আৰু তেওঁ এই ল'ৰাটো একমাত্ৰ ল'ৰাই হয়, এই দুজনে মানে এতিয়া আৰু মানে বিক্ৰী কৰিবলগীয়াও কিবা বস্তু নাই আৰু কাম কৰিবলগীয়াও কিবা বস্তু নাই। তেওঁৰ মাতৃ এতিয়া মানে ঘৰৰ পৰা খুজি মাগি মানে সংসাৰটো চলাই আছে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।